हेलो गाइज डिजिटल सल्यूशनले आपनाक स्वागतम जनाइछु। আজি আমি আলোচনা কৰিম অনলাইনত আপুনি কেনেকৈ বাৰ্থ সাৰ্টিফিকেট ডিজিটেল কৰিব পাৰিব। গতিকে বন্ধুসকল দেৰি নকৰি বলক আমি আৰম্ভ কৰোঁ। বন্ধুসকল এতিয়া আপোনালোকে সন্মুখত দেখি পাইছে আমাৰ কম্পিউটাৰ স্ক্ৰীনত বাৰ্থ এণ্ড ডেথ ৰেজিষ্ট্ৰেশ্যনৰ ৱেবছাইট ওপেন কৰি লৈছোঁ। ৱেবছাইটৰ লিংকটো মই মোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাইৰেক্ট এইটো পেজলৈ আহিব পাৰিব। ইয়াত আপুনি লগইন বটন আছে, ইয়াত আপুনি জেনাৰেল পাব্লিকত ক্লিক কৰিব। জেনাৰেল পাব্লিকত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ যদি মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ্ড আছে তেতিয়া আপুনি লগইন কৰিব পাৰিব। যদি আপোনাৰ ৰেজিষ্টাৰ্ড নাই তেতিয়া আপুনি সাইন আপ বটনত ক্লিক কৰিব। সেইটোৰ কাৰণে মই নেক্সট এটা ভিডিঅ' দি দিম, আপোনালোকে সেইটোত চাই ল'ব পাৰিব কেনেকৈ সাইন আপ কৰিব পাৰে। তো বন্ধুসকল আপুনি ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। মই মোৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰিছোঁ, লগত আপুনি কেপচা এটা আহিব, কেপচাটো ফিল কৰি দিব আৰু লগইনত ক্লিক কৰিব। আপোনাৰ মোবাইলত এটা OTP আহিব, আপুনি OTPটো এণ্টাৰ কৰিব। OTP এণ্টাৰ কৰি আপুনি লগইন বটনত ক্লিক কৰিব। তাৰপিছত চাওক ইণ্টাৰফেচটো আপোনাৰ এনেকৈ আহিব। আপুনি আপোনাৰ মোবাইলতে সহজত কামখিনি কৰিব পাৰিব। আপুনি বাৰ্থত ক্লিক কৰিব, যিহেতু আমি বাৰ্থ সাৰ্টিফিকেটখন ডিজিটেল কৰিবলৈ গৈ আছোঁ। আপুনি বাৰ্থত ক্লিক কৰিব। বাৰ্থত ক্লিক কৰাৰ পিছত আপুনি এড অল্ড বাৰ্থ ইভেণ্ট যিটো আছে ইয়াত আপুনি ক্লিক কৰিব। এইটো অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ এটা ফৰ্ম ওপেন হ'ব। চাওক বন্ধুসকল মোৰ সন্মুখত ফৰ্মখন ওপেন হৈছে। আপুনি ফৰ্মত প্ৰথম অপশ্যনত গৈ ষ্টেট চিলেক্ট কৰিব। ষ্টেট অসম চিলেক্ট কৰাৰ লগে লগে আপোনাৰ বহুতখিনি বস্তু চেঞ্জ হৈ যাব, যেনে আমাৰ মাতৃভাষা অসমীয়াখিনি আহি যাব। অসমীয়া অহাৰ লগে লগে আপুনি ডেট অফ ৰেজিষ্ট্ৰেশ্যন চিলেক্ট কৰিব লাগিব। আপুনি ইয়াত ডেট অফ ৰেজিষ্ট্ৰেশ্যনখিনি চিলেক্ট কৰিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ডেট অফ ৰেজিষ্ট্ৰেশ্যন যিখিনি আছে সেইখিনি আপুনি চিলেক্ট কৰিব। আপোনাৰ ডেট অফ বাৰ্থ যিটো আছে চিলেক্ট কৰিব। তাৰপিছত আকৌ কনফাৰ্ম ডেট অফ বাৰ্থখিনি কনফাৰ্ম কৰিব। তাৰপিছত বাৰ্থৰ সময় কি আছিলে এইখিনি এণ্টাৰ কৰিব। তাৰপিছত আপুনি লিংগ কি হয় এইটো চিলেক্ট কৰিব। তাৰপিছত বন্ধুসকল আপোনাৰ আধাৰ নম্বৰ আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। যদি আপোনাৰ আধাৰ নাম্বাৰ নাই আপুনি EID নাম্বাৰটোও এণ্টাৰ কৰিব পাৰে। তাৰপিছত আপুনি আপোনাৰ ফাৰ্ষ্ট নামটো এণ্টাৰ কৰিব লাগিব যিটো বাৰ্থ চাৰ্টিফিকেটত আছে, আৰু লাষ্ট নেমটো ইয়াত আপুনি এণ্টাৰ কৰিব লাগিব। যদি মিডিল নেম আছে মিডিল নেম এণ্টাৰ কৰিব পাৰে। বন্ধুসকল আপুনি ইয়াত নামটো এণ্টাৰ কৰাৰ লগে লগে আপোনাৰ অসমীয়াত নামখিনি আহি যাব। যদি আপুনি অসমীয়াত নামখিনি শুদ্ধ আহে তেতিয়া ঠিক আছে, যদি শুদ্ধ অহা নাই তেতিয়া আপুনি এইটো বটনত ক্লিক কৰি আপুনি ইয়াৰ পৰা নামখিনি শুদ্ধ কৰি ল'ব পাৰিব। এতিয়া আপোনাৰ নেক্সট অপশ্যন পাব শিশুৰ নাম নিশ্চিত কৰক। নামটো আকৌ আপুনি ইয়াত কনফাৰ্ম কৰিব, যিটো নামৰ আপুনি বাৰ্থ চাৰ্টিফিকেটখন ডিজিটেল কৰিব বিচাৰি আছে সেই নামটো আপুনি ইয়াত আকৌ কনফাৰ্ম কৰিব। তাৰপিছত আহিব পিতৃৰ তথ্য। পিতৃৰ তথ্যত আপুনি আপোনাৰ দেউতাকৰ নাম ইয়াত আপুনি টাইপ কৰিব। ইয়াত আপুনি মিডিল নেম থাকিলে টাইপ কৰিব, লাষ্ট নেম থাকিলে ইয়াত টাইপ কৰিব। লগত আপোনাৰ লিখাখিনি অসমীয়াত আহি যাব, এইখিনি আপোনালোকে এবাৰ চেক কৰি ল'ব। তাৰপিছত আপোনাৰ দেউতাকৰ মোবাইল নাম্বাৰ ইয়াত টাইপ কৰিব, যদি ইমেইল ID আছে ইয়াত টাইপ কৰিব, আৰু আধাৰ নম্বৰ টাইপ কৰিব। তাৰপিছত বন্ধুসকল আপুনি মাতৃৰ তথ্য দিব লাগিব। আপোনাৰ মাকৰ নাম, আপোনাৰ মাকৰ মিডিল নেম আৰু লাষ্ট নেম যদি আছে তেতিয়া আপুনি এইখিনি এণ্টাৰ কৰিব, আৰু লগে লগে আপোনাৰ অসমীয়া লিখাখিনি চেক কৰি ল'ব। তাৰপিছত মাকৰ মোবাইল নাম্বাৰ, ইমেইল ID আৰু আধাৰ নম্বৰ এণ্টাৰ কৰিব। মাকৰ মোবাইল নাম্বাৰ, দেউতাকৰ মোবাইল নাম্বাৰ যদি নাথাকে আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো আপুনি ইউজ কৰিব পাৰিব। চাওক বন্ধুসকল ইয়াত গুৰুত্বপূৰ্ণ এটা অপশ্যন আমাক দিছে। ইয়াত লিখিছে ভাৰতৰ ভিতৰত নে ভাৰতৰ বাহিৰত আপোনাৰ জন্ম হৈছিলে। যদি ভাৰতৰ বাহিৰত জন্ম হৈছিলে আপুনি ভাৰতৰ বাহিৰত এই অপশ্যনটো ক্লিক কৰিব লাগিব, আৰু যদি ভাৰতৰ ভিতৰত জন্ম হৈছিলে আপুনি এই অপশ্যনটো ক্লিক কৰিব। যিহেতু আমাৰ ভাৰতৰ ভিতৰত জন্ম হোৱাখিনিৰহে কৰিব, সেইকাৰণে আমি ইয়াত ভাৰতৰ ভিতৰত অপশ্যনটোত ক্লিক কৰিলোঁ। তাৰপিছত বন্ধুসকল আপোনাৰ ষ্টেট কোনটো আছে আপুনি ষ্টেটটো ইয়াৰ পৰা চিলেক্ট কৰিব। তাৰপিছত আপুনি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব, যিখন ডিষ্ট্ৰিক্টৰ পৰা আপুনি কৰি আছে। মই মোৰ গোলাঘাট ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিলোঁ। আপুনি এনেকুৱা ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পিছত আপোনাৰ সাব ডিষ্ট্ৰিক্ট কোনটো আছে, সাব ডিষ্ট্ৰিক্ট মোৰ সৰুপথাৰ হয়, মই সাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলোঁ।
তাৰপিছত বন্ধুসকল আপোনাৰ ভিলেজ বা গাঁও কি হয়, আপুনি ভিলেজ বা টাউন কি হয়, নগৰ হয় নে গাঁও হয়, এইখিনি আপুনি চিলেক্ট কৰিব। মোৰখন গাঁও নগৰ হয়, মই নগৰ চিলেক্ট কৰিলোঁ। তাৰপিছত বন্ধুসকল আপোনাৰ ভিলেজ কি আছে নাম সেইখিনি আপুনি চিলেক্ট কৰিব। মই মোৰ সৰুপথাৰ চিটিখন মই চিলেক্ট কৰি দিলোঁ। তাৰপিছত আপোনাৰ পিন নাম্বাৰ যিটো আছে আপুনি পিন নাম্বাৰটো এণ্টাৰ কৰিব। মই মোৰ পিন নাম্বাৰটো এণ্টাৰ কৰি দিছোঁ। যদি আপোনাৰ বিল্ডিং নেম আছে, কিবা বিল্ডিং নেম থাকিলে এণ্টাৰ কৰিব, হাউচ নম্বৰ এণ্টাৰ কৰিব, ষ্ট্ৰীট নেমখিনি ইয়াত লিখিব। আপোনাৰ ওচৰত থকা মেইন ৰাস্তাখনৰ নাম কি, সেই ৰাস্তাটোৰ নাম আপুনি ইয়াত এণ্টাৰ কৰিব। আপোনাৰ লোকেলিটি বা পোষ্ট অফিচ ক'ত আছে আপুনি পোষ্ট অফিচটো এণ্টাৰ কৰিব। তাৰপিছত বন্ধুসকল ওপৰত দিয়া তথ্যখিনি আপোনাৰ অসমীয়াত ইয়াত আহি যাব, আপুনি অসমীয়াখিনি ভালকৈ এবাৰ চাই ল'ব। তাৰপিছত বন্ধুসকল যদি আপোনাৰ এড্ৰেছ যিটো আপুনি ফিল আপ কৰিলে সেইটোৱে যদি আপোনাৰ পিতৃ মাতৃৰ স্থায়ী ঠিকনা হয় তেন্তে আপুনি য়েছ বুলি ইয়াত ক্লিক কৰিব, আৰু যদি আপোনাৰ নহয় তেন্তে আপুনি ন বুলি ক্লিক কৰি বাকীখিনি আপুনি আকৌ যিটো এড্ৰেছ আছে মাক দেউতাকৰ সেই এড্ৰেছটো আপুনি ইয়াত ফিল কৰিব লাগিব। আৰু যদি আপুনি ইয়াত য়েছ বুলি ক্লিক কৰি দিয়ে তেতিয়া আপোনাৰ বাকীখিনি অট'মেটিকলি ফিল হৈ যাব। বন্ধুসকল এতিয়া আমি তললৈকে আহিম। গোটেইখিনি ফিল আপ কৰাৰ পিছত আপুনি ইয়াত চিলেক্ট কৰিব লাগিব। ইয়াত আপুনি গোটেইখিনি ফিল আপ কৰাৰ পিছত এইটো আপোনাৰ চিলেক্ট হ'ব ৰেজিষ্ট্ৰেশ্যন ইউনিট, কোনখন হস্পিটেলত আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন জমা কৰিব, সেই বস্তুখিনি আপুনি ইয়াত চিলেক্ট কৰিব লাগিব। ইয়াত চিলেক্ট কৰাৰ পিছত বন্ধুসকল আপুনি এই অপশ্যনটো আপলোড কৰিব দিব। এই বস্তুখিনি আপলোড কৰাৰ পিছত আপুনি ছাবমিট কৰিব পাৰিব। বন্ধুসকল মই 1 ছেকেণ্ডত আপোনাৰ এইখিনি কৰি দেখাই আছোঁ আপোনাক। চাওক বন্ধুসকল সম্পূৰ্ণৰূপে মই ফৰ্মখন ফিল আপ কৰিলোঁ। ফৰ্মখন ফিল আপ কৰাৰ পিছত মোৰ অট'মেটিকেলি ইয়াত আহি যাব সৰুপথাৰ ব্লক প্ৰাইমাৰী হেল্থ চেণ্টাৰ বুলি মোৰ ইয়াত নামটো আহি গ'ল, কোনখন হস্পিটেলত মই কাগজখন জমা কৰিব লাগিব। তাৰপিছত বন্ধুসকল মই ইয়াত আপলোড বুলি অপশ্যনটো মই অন কৰি দিম, এইটো অফ হৈ থাকিব। ইয়াক আপুনি অন কৰি দিয়াৰ লগে লগে মোৰ ইণ্টাৰনেট অলপ শ্ল' হৈ থকাৰ কাৰণে অলপ টাইম লাগিছে বন্ধুসকল। আপুনি ইয়াত 8 MB লৈকে বস্তু PDF বনাই আপলোড কৰিব পাৰিব আপোনাৰ ফৰ্মখিনি। তো ইয়াত আপোনাৰ অল্ড বাৰ্থ ছাপৰ্টিং ডকুমেণ্ট যিটো লিখা আহিব আপুনি এইটো চেঞ্জ কৰিব নোৱাৰে, আপুনি এইখিনি চিলেক্ট কৰি এইখিনি আপুনি আপলোড কৰিব লাগিব। ইয়াত আপুনি মই ডিছপ্লেত দেখুৱাম আপোনাক। এনেকুৱা আপুনি এখন বাৰ্থৰ কাৰণে আপুনি এনেকুৱা এখন ফৰ্ম পাব। এই ফৰ্মখন আপুনি এনেকৈ ফিল আপ কৰিব লাগিব। ফৰ্মখন ফিল আপ কৰি স্কেন কৰিব লাগিব, লগত আপোনাৰ এনেকৈ বাৰ্থ চাৰ্টিফিকেটখন স্কেন কৰিব লাগিব, লগত তেখেতৰ আধাৰ কাৰ্ড স্কেন কৰিব লাগিব, তেখেতৰ বাপেকৰ আধাৰ কাৰ্ড আৰু তেখেতৰ মাকৰ আধাৰ কাৰ্ড স্কেন কৰিব লাগিব। লগতে যদি নামত কিবা খেলি মেলি আছে তেন্তে গাঁওবুঢ়াৰ এখন কাগজ আপুনি লিখি আনি সেইখনৰ লগত এডিশ্যনেলি দিব পাৰিব। তো এইখিনি দিয়াৰ পিছত বন্ধুসকল আপুনি এই টোটেল যিখিনি PDF কৰিলে সেই PDFটো আপুনি আপোনাৰ কম্পিউটাৰৰ পৰা বা মোবাইলৰ পৰা সেই বস্তুখিনি আপুনি ইয়াত ছেভ কৰি ৰাখিব আৰু সেইটো আপুনি ইয়াত আপলোড কৰি দিব। চাওক বন্ধুসকল মই দিয়া ফৰ্মখন ইয়াত আপলোড হৈ আছে। এই গোটেই বস্তুখিনি ইয়াত আপলোড হৈ যোৱাৰ পিছত সম্পূৰ্ণৰূপে মোৰ আপলোড হৈ গ'ল। আপলোড হোৱাৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ গোটেই তথ্যখিনি আপোনাৰ ইয়াত ওলাই আহিব। চাওক বন্ধুসকল মোৰ ইয়াত গোটেইখিনি তথ্য ওলাই আহিছে আৰু ডকুমেণ্টটো আপোনাৰ গোটেইখিনি ইয়াত আহি গ'ল। তো সেই ডকুমেণ্টখিনি আপুনি এনেকৈ আপলোড হৈ যোৱাৰ পিছত আপুনি কনফাৰ্মত ক্লিক কৰিব। ইয়াত আপোনাৰ কনফাৰ্ম হৈ যোৱাৰ পিছত সবখিনি যদি আপোনাৰ সব তথ্য শুদ্ধ আছে তেতিয়া আপুনি কনফাৰ্মত ক্লিক কৰিব। কনফাৰ্ম ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা এটা ইণ্টাৰফেচ পাব। ইয়াত আপুনি সেলফ ৰিপৰ্টেড এপ্লিকেশ্যন যিটো আছে সেলফ ৰিপৰ্টেড এপ্লিকেশ্যনত আপুনি ক্লিক কৰিব। কৰাৰ পাছত চাওক বন্ধুসকল মই অলৰেডি দুটা হেৰি কৰিলোঁ, দুটা বাৰ্থ চাৰ্টিফিকেট মই অনলাইন কৰিলোঁ। আপোনাক ইয়াত গোটেইখিনি ডিটেইলছ দেখাই আছে। আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এপ্লিকেশ্যন ফ্ল' বুলি অপশ্যনটো আহিব, ইয়াত আপুনি ক্লিক কৰিব। দেখাই আছে আপোনাৰ ডকুমেণ্টটো আপুনি কেতিয়া ছাবমিট কৰিছিলে সেই বস্তুখিনি ইয়াত দেখাই আছে। চব পুৰণা এখন মোৰ কৰা আছিলে মই দেখাই আছোঁ বন্ধুসকল। আপুনি পুৰণা যিখন কৰা আছিলে মোৰ এখন ছাবমিট হ'ল বুলি দেখালে। এই ছাবমিট হোৱা যিখিনি ডকুমেণ্ট মই অনলাইন ছাবমিট কৰিলোঁ সেইখিনি ডকুমেণ্ট আপুনি আপোনাৰ যিখন হস্পিটেলত চিলেক্ট হৈছিলে অট'মেটিকলি চিলেক্ট হোৱা সেই হস্পিটেলখনত নি আপুনি বাৰ্থ এণ্ড ডেথ ৰেজিষ্ট্ৰেশ্যন অফিচত জমা কৰিব লাগিব। মনত ৰাখিব বন্ধুসকল, বহুতে আপোনাক ইউটিউবত ফেচবুকত দেখাই আছে যে আপুনি
অনলাইনত ঘৰত বহি এই কামখিনি কৰিব পাৰিব আপুনি এই কামখিনি অনলাইনত গোটেইখিনি কৰিব পাৰিব ঠিক আছে কিন্তু আপুনি হাৰ্ড কপিখিনি যিমান দেৰি হস্পিটেলত আপোনাৰ জমা নকৰিব তেতিয়ালৈকে আপোনাৰ একচেপ্ট নহ'ব কিন্তু গতিকে এটা কথা মনত ৰাখিব আপুনি ফাইলটো ৰেডি কৰিব সেই ফাইলখিনি আপুনি হস্পিটেলত জমা কৰিব জমা কৰাৰ পিছতহে আপোনাৰ ডিজিটেল বাৰ্থখন ইয়াত আহি যাব আপুনি ইয়াৰ পৰা আপোনাৰ একশ্যন য'ত লিখা আছে একশ্যন অপশ্যনত আপোনাৰ ইয়াত বাৰ্থ চাৰ্টিফিকেটখন আহি যাব ইয়াৰ পৰা আপুনি ক্লিক কৰি এখন ডাউনলোড কৰিব পাৰিব কিন্তু এইখন ডাউনলোড কৰাৰ পিছতো আপোনাৰ বস্তুখিনি ভেলিড নহ'ব বন্ধুসকল এইটো ডাউনলোড কৰাৰ পিছত যেতিয়া আপুনি এই কাগজখন হস্পিটেলত নি আকৌ ষ্টাম্প মৰাই আনিব তেতিয়াহে আপোনাৰ এই কাগজখন ভেলিড হ'ব গতিকে পৰাপক্ষত আপোনালোকে অনলাইনত ভিডিঅ' চাই মেলি যিকোনো বস্তু কৰাৰ আগত ভালকৈ কনফাৰ্ম হৈ ল'ব যিমানে ইউটিউবত ফেচবুকত ভিডিঅ' ওলাই আছে সকলোবিলাক ভিডিঅ'ত আপোনাৰ কৈ আছে যে অনলাইনত এনেকৈ কৰি দিলে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব কিন্তু বন্ধুসকল এইটো কেতিয়াও নহয় ইয়াত ৰেজিষ্ট্ৰেশ্যন হৈ গ'লেও যদিও আপোনাৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল আপুনি হস্পিটেলৰ পৰা যদি ষ্টাম্পটো নামাৰে আপোনাৰ ক'তো সেই বাৰ্থ চাৰ্টিফিকেটখন কামত নালাগিব গতিকে আপোনালোকে আপোনালোকৰ ওচৰৰ যিখন বাৰ্থ ৰেজিষ্ট্ৰেশ্যন অফিচ আছে বাৰ্থ চাৰ্টিফিকেটৰ অফিচ আছে যিখন হস্পিটেলত সেইখন হস্পিটেলত গৈ জমা কৰিবই লাগিব সেইখিনি আপোনালোকে তাত জমা কৰাৰ পিছতহে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন কমপ্লিট হ'ব গতিকে বন্ধুসকল আজিলৈকে ইমানেই আছিলে আৰু যদি মোৰ দিয়া তথ্যখিনি আপোনালোকে ভাল পালে তেতিয়া মোক লাইক এটা কৰিব কমেণ্ট এটা কৰি মোক জনাব নেক্সট মই কি বিষয়ত ভিডিঅ' বনাম আৰু সদশেষত বন্ধুসকল যদি ফেচবুকত ভিডিঅ'টো চাইছে তেতিয়া ফ'ল' কৰিব মোক আৰু যদি ইউটিউবত চাইছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক অলপমান ছাপোৰ্ট কৰিব ধন্যবাদ আজিলৈকে ইমানেই আছিলে নেক্সট ভিডিঅ'ত লগ পাম